সাধাৰণতে তোমালোকে চাইছানে হিষ্ট্ৰী বুকছ বিলাকত মই আৰম্ভ কৰিছোঁ এব্ৰাহাম লিংকনৰ কথা দি যাৰ ঘৰত এডভাৰ্চিটি থাকে যিবিলাক ল'ৰা ছোৱালী অকণমান ইকনমিকেলি বা বিভিন্ন ক্ষেত্ৰত তলৰ খাপৰ থাকে আম্বেদকাৰ যাক স্কুলত সোমাব দিয়া নাছিলে স্কুলৰ বাহিৰৰ পৰা পঢ়িছিল বিকজ হি ইজ চ' কল আনটাচেবল ইজ ইট নট তেওঁ সংবিধান প্ৰণেতা হ'ল সাধাৰণতে বহুতে ভাবে ষ্টৰিবোৰ এনেকুৱা কিয় হয় সদায় যে অকণমান দুখীয়া ঘৰৰ অকণমান বেকৱাৰ্ডৰ তাৰ পৰা গৈ কেনে নাম কৰে খুব হাইফাই ঘৰৰ ল'ৰা ছোৱালীবিলাকে কমকৈ নাম কৰে তেনেকুৱা কেতিয়াবা লাগে নালাগে এই ষ্টৰিবিলাক ইমান এটা দুখ ভৰা কিয় ৰেহতাই লাগে নালাগে কেতিয়াবা এইটো মানে লাৰ্জাৰ দেন লাইফ বা কেতিয়াবা অকণমান নটংকিও কৰা হয় বুলি বহুতে ভাবা হয়নে তাৰ এটা কাৰণ আছে বিশেষ মিডিল ক্লাছৰ ল'ৰা ছোৱালীবিলাক আমিতো বিশেষ মানে লোৱাৰ মিডিল ক্লাছটো ভাল মোৰ নিচিনা কিন্তু মিডিল ক্লাছ বা আপাৰ মিডিল ক্লাছৰ ল'ৰা ছোৱালীবিলাক খুব বেছি সাংঘাতিক সফলতা অৰ্জন কৰিব নোৱাৰে চবে নহয় মই জেনেৰেলাইজ কৰা নাই পাৰ্চেণ্টেজটো যদি তুমি চোৱা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী বা এডভাৰ্চিটি পোৱা ল'ৰা ছোৱালী অভাৱ পোৱা ল'ৰা ছোৱালীবিলাকৰ তেওঁলোকৰ ভাল ৰিজাল্ট হয় বা তেওঁলোকে যিকোনো ফিল্ডত ভাল কাম কৰে মহেন্দ্ৰ সিং ধোনী ওৱান অফ দ্য গ্ৰেটেষ্ট কেপ্টেইন কিয় তেওঁ লোৱাৰ মিডিল ক্লাছৰ পৰা আহিছে লাইফে ইমান টাফ বনাই দিছে যে ক্ৰিকেট ফিল্ডত সৰু সৰু ডিচিশ্যন ল'বলৈ মহেন্দ্ৰ সিং ধোনীয়ে ভয় নকৰে আৰু ৰিস্ক লৈ লৈ হি ইজ ওৱান অফ দ্য গ্ৰেটেষ্ট কেপ্টেইনছ দেট ইজ দ্য ডিফাৰেন্স অফ মেণ্টেলিটি বিটুইন আদাৰ কেপ্টেইনছ এণ্ড মহেন্দ্ৰ সিং ধোনী এই এডভাৰ্চিটি আচলতে যাৰ তাত থাকে তেওঁ মেণ্টেলি টাফ হয় এটা সাধু কওঁ এখন দেশত এজন প্ৰতিপত্তিশালী আৰু বৰ ধুনীয়া ৰজা আছিল ঠিক মোৰ নিচিনা এনেই আৰু ৰজাৰ দুগৰাকী নহয় এগৰাকী ৰাণী আছিল ৰজাৰ এগৰাকী ৰাণী আছিল খুব গুৰুত্বপূৰ্ণ সাধু এইটো হ'লে তোমালোকে বুজি পাবা যে সাধাৰণতে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে কিয় বেছি নাম কৰে আপাৰ মিডিল ক্লাছৰ ল'ৰা ছোৱালীবিলাক সিমান কৰিব নোৱাৰে কম্পেৰেটিভলি পাৰ্চেণ্টেজ ৱাইজ কিয় ৰজাজনক এজন মানুহে এজন মন্ত্ৰী মানে সাধাৰণ ৰাইজে দুটা ইগলৰ পোৱালি গিফ্ট দিলে ইগল জানা নহয় দেখিছা মোবাইলত আচ্ছা অৰিজিনেল ইগল দেখা নাই বহুত বস্তুৱে দেখা নাই তোমালোকে গতিকে ইগল দুটা আনি গিফ্ট দিলে কাক দিলে ৰজাক দিলে কাৰণ ইগলৰ পোৱালি দুটা ব্যতিক্ৰমী আছিল ইউনিক আছিল ৰজাই দেখি খুব ভাল পালে হাঁহি দিলে হা 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 আৰু ৰজাই এনেকৈ কিয় হাঁহে মই সেইটোও নাজানো নৰ্মেল হাঁহিলেওতো হ'ল হা 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 কাৰ্টুনবিলাকত বা আগৰ দিনৰ যে ৰজাৰ যিবিলাক ৰোল কৰে ভাওনাও কৰিছা তোমালোকে হা 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 বেলেগ হাঁহে এটা ৰজাই হাঁহিলে ৰজা খুচ হৈ গয়া ৰজাই এগৰাকী মন্ত্ৰীক মাতিলে আৰু ক'লে যে ইগল দুটা লৈ যোৱা এওঁলোকক ট্ৰেইনিং দিয়া আকাশৰ ওপৰলৈ উৰিব কাৰণ ইগল যথেষ্ট ওপৰলৈ উৰে কেতিয়াবা মেঘতকৈ ওপৰলৈ যায় ইগল গতিকে ইমান